বৰ্তমান আছোঁ যে কাহিলীপাৰা যি ডাইৰেক্টৰ অফ ছায়েন্স অফ এডুকেশ্যন আছোঁ, ইয়াতে আছোঁ। আজি অসমৰ 4গৰাকী, আমাৰ অসমৰ কাৰণে ভাল খবৰ যে 4গৰাকী ছাত্ৰ ছাত্ৰী জাপানলৈ গৈ আছে। আৰু কিয় গৈ আছে, কেনেদৰে গৈ আছে, সেই গোটেইখিনি কথা মই জানিম তেওঁলোকৰ পৰা পোনে পোনে। কাৰণ আজি অসমৰ পৰা 4জন, গোটেই ভাৰতবৰ্ষৰ পৰা 56 ছাত্ৰ ছাত্ৰী জাপানলৈ যাব যে উচ্চ শিক্ষাৰ বাবে। কেনেদৰে যাব বা কি কথা, প্ৰথমে মই বাইদেউ আপোনাক শুভেচ্ছা জনাইছোঁ। আমাৰ অসমৰ পৰা 4গৰাকী গৈ আছে। দীপিকা বাইদেউ প্ৰথম জানিব বিচাৰিছোঁ, তাৰ পৰা মই ছাত্ৰ ছাত্ৰী যিখিনি আছে তেওঁলোকৰ কথা জানিম। বাইদেউ কিহৰ কাৰণে যাব লগা হৈছে আৰু কিমানজন যাব আৰু ক'ৰ যাব? হয়, আমি যোৱা জানুৱাৰী মাহত কমিউনিকেশ্যন পাইছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা, যে চকুৰা যিটো এটা আমাৰ ছায়েন্স এণ্ড টেকনলজি জাপানে পাতা এটা অনুষ্ঠান হয়। আৰু তাতে আমাৰ কি হয়, এডুকেশ্যনেল টুৰ হয় পৃথিৱীৰ বিভিন্ন দেশৰ পৰা। আৰু আমাৰ ভাৰতৰ যিমানখিনি ৰাজ্য আছে তেওঁলোকে এবাৰতে পঠাব নোৱাৰে, বছৰত তেনেকৈ, বা এইটো বছৰত যদি 15খন পঠাইছে আৰু অহা বছৰত তেনেকৈ পঠিয়ায়। গতিকে এইবাৰ আমাৰ অসমক চিলেকশ্যন কৰিছে, আৰু তাৰ লগতে বেলেগ আৰু 15খন ৰাজ্যও আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলো আছে। গতিকে আমাক যেতিয়া জনালে জানুৱাৰী মাহত যে আমি এনেকুৱাকৈ ল'ৰা ছোৱালী পঠিয়াব লাগে, 4টা ল'ৰা ছোৱালী, যিটো আমাৰ কাৰণে বহুতেই ডাঙৰ এটা চেলেঞ্জ আছিলে যে ইমান লাখ লাখ ল'ৰা ছোৱালীৰ মাজত আমি 4টা ল'ৰা ছোৱালী কেনেকৈ বাছি উলিয়াম। আৰু তাৰ কাৰণে আমাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এটা স্কলাৰশ্বিপ এক্সাম হয়, যিটো নেশ্যনেল মিনছ কাম মেৰিট বুলি কয়। খুবেই ভাল স্কলাৰশ্বিপ, আৰু সেই স্কলাৰশ্বিপটোক তেওঁলোকে প্ৰাধান্য দিব ক'লে। আৰু আমি সেইকাৰণে চালোঁ, যিহেতু ল'ৰা ছোৱালীখিনি 11ত পঢ়ি থকা হয়, গতিকে তেওঁলোকৰ সময়ত তেওঁলোকে যেতিয়া নেশ্যনেল মিনছ কাম মেৰিট দিছিলে তেতিয়া তেওঁলোকৰ হায়েষ্ট পাৰ্চেণ্টেজ হোল্ডাৰ কোন কোন আছিলে। তেনেকৈ আমি জিলাসমূহ আমি চালোঁ, চাই পেলাই দেখিলোঁ যিসকল আমি হায়েষ্ট পাৰ্চেণ্টেজ হোল্ডাৰ পাইছিলোঁ 4জন আমি তেনেকৈ বাছনি কৰিলোঁ। ইয়াৰ আগত আৰু কেইজনমান আমি তেনেকৈ লৈছিলোঁ, কিন্তু চবেই যাবলৈ ইচ্ছুকো নহয়, আৰু হয়তো অনুষ্ঠানটো কেনেকুৱা হ'ব, প্ৰগ্ৰামটো কি, সেই বিষয়েও আমাৰ যিহেতু আগতে কোনো যোৱা নাই, গতিকে সেইটো কাৰণে ল'ৰা ছোৱালী নাজানেও, ভয়ো খাইছিলে অলপ। তাৰপিছত এই ল'ৰা ছোৱালী 4টাক আমি বাছি উলিয়ালোঁ। আমাৰ ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আমাৰ ডাইৰেক্টৰ বাইদেউ মমতা হোজাই বাইদেৱে খবৰ দিলে তেনেকৈ ইনস্পেক্টৰ অফ স্কুলবিলাকক। আৰু তাৰপিছত আমি লাগি আছোঁ তেতিয়াৰ পৰাই, জানুৱাৰীৰ পৰাই তেওঁলোকৰ পাছপৰ্ট উলিওৱা। আমাৰ পাছপৰ্টত বহুত সময় লাগে আপোনালোকে জানে, তথাপি আমি তৎকাল এপ্লাই কৰিলোঁ, পাছপৰ্টো তেনেকৈ পোৱা গ'ল। তাৰপিছত এতিয়া সাজু হৈছে আমাৰ গোটেই টিমটো যাবলৈ। আজি আমি এইটো অনুষ্ঠানত তেওঁলোকক আমি শুভেচ্ছা দিছোঁ। আমাৰ লগত আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰ আছে, আমি চবেই মিলি আমি তেওঁলোকক শুভেচ্ছা দি আগবঢ়াই দিছোঁ। 56টা ষ্টুডেণ্ট গৈ আছে, আৰু 4জন গৈ আছে ছুপাৰভাইজাৰ। ছুপাৰভাইজাৰবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বাছনি কৰি উলিয়াইছে ছায়েন্স বেকগ্ৰাউণ্ডৰ, যিহেতু তাত গৈ এওঁলোকৰ ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত অনুষ্ঠান হ'ব। এসপ্তাহ তেওঁলোকক ট্ৰেইনিং দিব বিভিন্ন টেকনলজিৰ ওপৰত। আমি জানো জাপান টেকনলজিকেলি কিমান আগবাঢ়িছে, গতিকে বিভিন্ন টেকনলজিৰ ওপৰত তেওঁলোকক বুজাব। আৰু সেইটো কাৰণে আমাৰ ইণ্ডিয়াৰ পৰা 4জন ছুপাৰভাইজাৰ যাব, কাৰণ তাত হয়তো জাপানিজ লেংগুৱেজ হ'ব পাৰে। গতিকে আমাৰ ছুপাৰভাইজাৰে গৈ পেলাই ইংলিছ বা হিন্দীত আমাৰ ল'ৰা ছোৱালীখিনিক বুজাব। আৰু তেনেকৈ আজি এওঁলোক দেলহিলৈ যাব, আৰু আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যনে দেলহিত থকা খোৱা বা এয়াৰপৰ্টৰ পৰা তেওঁলোকক লৈ যোৱা সকলোখিনি ব্যৱস্থা কৰিছে। NCERT হোষ্টেলত তেওঁলোক থাকিব, আৰু কাইলৈ তেওঁলোকে জাপানলৈ বুলি ৰাওনা হ'ব। আপোনাৰ নামটো কি আৰু ক'ৰ পৰা আপুনি? নমস্কাৰ, মোৰ নাম মঞ্জিত শৰ্মা, মই টিহুৰ পৰা। মই এতিয়া টিহু সেই কলেজত পঢ়ি আছোঁ। মই দ্বাদশ শ্ৰেণীত পঢ়ি আছোঁ বৰ্তমান। আৰু মই প্ৰগ্ৰেমটোত যাব পাই মই নিশ্চয় আনন্দিতই হৈছোঁ। আৰু আপোনাৰ প্ৰথম যেতিয়া ফোন কৰিছিল ইয়াৰ পৰা ছাৰসকলে, তেতিয়া মই ভবা নাছিলোঁ এইটো আৰু সেই হ'ব বুলি, অৰিজিনেল হ'ব বুলি। কাৰণ ইয়াত আজিকালি বহুত ফ্ৰড কিছুমান সেই তেনেকুৱা চলি থাকে। তাৰপিছত যেতিয়া দেউতাই ইয়াত আহি কিনে সেই কৰিছিলে, সুধি চাইছিলে, তেতিয়া গম পালোঁ যে এইটো সঁচাকৈয়ে ৰিয়েলে। আৰু তেতিয়া মই সেই কৰিলোঁ, মোৰ ডিটেইলছবিলাক দিলোঁ। আৰু ৰাতি টোপনি আহিছিলে? নাই, অকণো হোৱা নাই। ধন্যবাদ থাকিম, অকণমান আগুৱাই আহক। আপুনি ক'ৰ পৰা? হয়, নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰিন্সিপ্ৰিয়া গগৈ। মই অসমৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আৰু বিশেষকৈ বহুত আনন্দিত মই যে এনেকুৱা এটা সুবিধা পাইছোঁ, আৰু তাত গৈ পিনে যিবোৰ শিকিব পাওঁ সেইবোৰ আমাৰ অসমলৈ মই আনিবলৈ চেষ্টা কৰিম।
নিজৰ নলেজবোৰ আৰু সেয়াই ধন্যবাদ আপুনি ক'ৰ পৰা আৰু কেনেকুৱা লাগিছে নমস্কাৰ মোৰ নাম ৰূপামণি ওৰাং মই বৰ্তমান দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মোৰ ঘৰ নগাঁও মই বৰ্তমান বোকাখাটত পঢ়োঁ তাত থাকোঁ মই প্ৰথম যেতিয়া এইটো ওলাইছিল তেতিয়া মোক স্কুলৰ টিচাৰে জনাইছিল কথাটো তাৰপিছত ইয়াৰ পৰা গুৱাহাটীৰ পৰা ফোন কৰিছিলে যে তুমি জাপানলৈ যাবলৈ চিলেকশ্যন হৈছা মোৰ প্ৰথমতে বিশ্বাস লগা নাছিলে এইটো যে ইমান ডাঙৰ প্ৰগ্ৰাম এটা মই যাবলৈ পাইছোঁ আৰু এইটো এক্সাম এটা হৈছিলে ইয়াৰ NMMS কিবা ভয় লাগিছে নেকি তাত কাৰণ অসম বা ভাৰতৰ ভাষাটো হিন্দী আমি অসমীয়া বিভিন্ন ভাষা কওঁ জাপানৰ ভাষাটো অলপ বুজাত কঠিন হ'ব তো সেইটোলৈ কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন তেনেকৈ অলপ লাগিছে বাৰু যিহেতু আমি নাজানো বেলেগ দেশৰ লেংগুৱেজ এতিয়া আমি ইংলিছ আৰু আছামিজটো বা হিন্দী তেনেকৈ ৰিপ্ৰেজেণ্ট কৰি মানে তেওঁলোকে যাতে আমাক এইখিনি ভালকৈ গাইড দিয়ে তাৰে কামনা কৰিছোঁ থেংক ইউ ছ' মাছ আপুনি ক'ৰ হয় নমস্কাৰ মই কামৰূপ মেট্ৰৰে হয় মই বি বৰুৱা কলেজত পঢ়ি আছোঁ গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ মই বহুত মোক চিলেক্ট কৰাৰ বাবে মানে এই সুবিধাটো দিয়াৰ বাবে মই সকলোকে ধন্যবাদ দিছোঁ বিশেষ কৰি অসম গভৰ্ণমেণ্টক আৰু ইণ্ডিয়া গভৰ্ণমেণ্টক সেয়াই আৰু বহুত ভাল লাগি আছে যাব পাম যে ইমান ডাঙৰ প্ৰগ্ৰাম এটাত চিলেক্ট হৈছোঁ ইমান সৰু কথা নহয় যে ভবা নাছিলোঁ আৰু যাব পাম বুলি কালি ৰাতি একে চেম মোৰো টোপনি অহা নাই ভাবি আছিলোঁ থেংক ইউ মোৰ সৈতে ডাইৰেক্টৰ ছাৰ আছে তেখেতৰ পৰা জয়ন্ত ছাৰ কিছু কথা জানিব বিচাৰিছোঁ যে আজি যিটো অনুষ্ঠানটো চাৰিগৰাকীও গৈ আছে তাত কেনেকুৱা ধৰণৰ প্ৰগ্ৰেমখিনি হ'ব আৰু গোটেই অনুষ্ঠানটো 7 দিন বুলি বাইদেউ ক'লেই অলৰেডি বা আপুনিও ক'লে কিন্তু এই গোটেইখিনি প্ৰগ্ৰেমটোত কেনেধৰণৰ উপকৃত হ'ব তেওঁলোক মষ্ট প্ৰবেবলি ছায়েন্স এণ্ড টেকন'লজিকেলি জাপান খুব আগবঢ়া গতিকে আমাৰ ল'ৰা ছোৱালীসকলে গৈ পেলাই তেওঁলোকৰ তাত অন্ততঃ শিকিবৰ কাৰণে সুবিধাকণ পাব গতিকে সেইকাৰণে মই আমাৰ ল'ৰা ছোৱালীসকলক মই আহ্বান কৰিছোঁ যাতে তেওঁলোকে তাত গৈ পেলাই খুব সুন্দৰকৈ শিকি আহে আৰু আমাৰ যি নতুন প্ৰজন্ম আছে আমাৰ অসমৰ সেই তেখেতসকলৰ যিটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চটো যাতে তেওঁলোকে শ্বেয়াৰ কৰে সেইটো এটা মই তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ আৰু নথৈ ডেফিনেটলি আৰু এইটো খুব উপকৃত হ'ব বুলি মই ভাবোঁ হয় আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল যে অসমৰ পৰা 4গৰাকী ছাত্ৰ ছাত্ৰী যাবলৈ ওলাইছে জাপানলৈ যে চাকুৰা বুলি এটা অনুষ্ঠান আছে অনুষ্ঠানত তেওঁলোকে ভাগ ল'ব আৰু আমাৰ ফালৰ পৰা ND24 ফালৰ পৰা তেওঁলোকক অশেষ শুভেচ্ছা আৰু অশেষ ধন্যবাদ থাকিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত